আমার মৰিয়নি মৰিয়নি সমষ্টিৰ মাছভুজীয়া দেওপাৰ চাৰিআলি ডিষ্ট্ৰিক্টত মহাবীৰ লাচিত বৰফুকন ডাঙৰীয়াৰ প্ৰতিমূৰ্তিত আমি চাকি জ্বলালো, আমি ধূপ জ্বলালো, মাল্যাৰ্পণ কৰিলো আৰু বীৰজনাৰ যি মন আছিল স্বদেশ প্ৰেম আৰু এটা যুঁজাৰু মন, দেশতকৈ মমাই ডাঙৰ নহয়, মোৰ কাৰণে মৰিয়নি সমষ্টিতকৈ বেলেগ একো ডাঙৰ নহয়, সেয়া আমি পণ বান্ধি পেলাই তাত সেৱা জনালো। আৰু অন্যতম অসমৰ সুসন্তান মহাবীৰ লাচিত বৰফুকনৰ দৰে বীৰত্ব প্ৰদৰ্শন কৰিছিল গোমধৰ কোঁৱৰ ডাঙৰীয়াই। আজি গোমধৰ কোঁৱৰ ডাঙৰীয়াৰ এই ক্ষেত্ৰত আহি তেখেতৰ চৰণ আমি সেৱা জনালো, চাকি জ্বলালো, ধূপ জ্বলালো, এভাগী তাই ৰীতি নিয়মেৰে আজি এভাগী পূজা এভাগী আমি অৰ্পণ কৰিলো। আৰু এটাই আমি প্ৰাৰ্থনা কৰিছো যে মৰিয়নি সমষ্টি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া লাগি আছে দেশ আগুৱাই লৈ যোৱালৈ। 2014 চনত তেখেতে দায়িত্ব লোৱা সময়ত আমাৰ দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত বিশ্বৰ আমি 10ম স্থানৰ তলত আছিলো। আজি আমি 4ৰ্থ স্থান অতিক্ৰম কৰি 11 বছৰতে 3য় স্থানলৈ আমি গতি কৰিছো, জাপানকো আমি চেৰ পেলাবলৈ লৈছো। এনে সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পণ বান্ধি লৈছে আৰু যুঁজাৰু মন লৈ আজি অসমখনক ভাৰতৰ দেশত ল'বলগীয়া 5খন শ্ৰেষ্ঠ ৰাজ্যলৈ উপনীত কৰাৰ বাবে তেখেতে কষ্ট ত্যাগ স্বীকাৰ কৰিছে। মোৰ উদ্দেশ্য 126টা সমষ্টিৰ ভিতৰত মৰিয়নি সমষ্টি কেনেধৰণে 10ম স্থানত আমি যেন তালিকাত স্থান দখল কৰোঁ, মৰিয়নি সমষ্টি হয়তো 1, 2, 3, 4, 5তো হ'ব পাৰে, আমি কেনেধৰণে দখল কৰোঁ সেই উদ্দেশ্য লৈ পেলাই মই পণ বান্ধি লৈছো আৰু এটা যুঁজাৰু মন লৈ পেলাই আগবাঢ়িছো। আৰু এটাই ৰাইজক আহ্বান জনাইছো যে মৰিয়নি সমষ্টি আমাৰ হয়, আমিয়ে গঢ়িব লাগিব, সুখত আমিয়ে থাকিব লাগিব ইজনৰ লগত, দুখত আমিয়ে থাকিব লাগিব। বাহিৰৰ মানুহ ইয়াত কোনো কাম নাই, ইয়াত যোনে ভোটাৰে নহয় তেওঁলোকে ৰাজনীতি খেলিব আহিছে, ৰাজনীতি এটা সস্তীয়া ৰাজনীতি কৰি পেলাই ইয়াত ভাবিছে কি এনে ৰাজনীতিৰে ইয়াত মানে ৰাজনীতি কৰি কিবা এটা মানুহৰ মন জয় কৰিব পাৰি। সেই কথাবোৰ আমি ৰাইজলৈ আহ্বান থাকিল। আৰু মোৰ বিশ্বাস ৰাইজৰ ওপৰত অটুট বিশ্বাস আছে, ৰাইজে মোক সুখতো পাইছে, দুখতো পাইছে, আৰু ৰাইজে এইটো দেখা পাইছে যে প্ৰত্যেক শ্ৰেণী, প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোকৰ মোৰ লগত মই আছিলো, আজিও আছো, আৰু কেতিয়াও বৈষম্য বা কেতিয়াও কাকো পাৰ্থক্য ৰখা নাছিলো। এইটোৱে ক'ম, মোৰ সমষ্টি ৰাইজ মোৰ লগত আছে, সেইকাৰণে মই বেলেগকৈ চিন্তা কৰা নাই। আৰু অহাকালি যিহেতু মনোনয়ন দিম, আজি এই দুজনা বীৰ মৰিয়নি সমষ্টিত তেখেতলোকৰ প্ৰতিমূৰ্তিত সেৱা জনালো আৰু নামঘৰত গৈ আছো, নামঘৰত সেৱা জনাম। আৰু অহাকালি যিহেতু মনোনয়ন দিবলৈ যাম, একেবাৰে পুৰা আশীৰ্বাদ বল লৈ পেলাই যাম।